Dear students, welcome to my YouTube channel. HS 2026ত জুবিন গাৰ্গৰ বিষয়ে এই ৰিপৰ্ট ৰাইটিংটো আহিব পাৰে আৰু ইয়াৰ পৰা 5 মাৰ্ক কমন। এই ভিডিঅ'ৰ জৰিয়তে এই ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে একেবাৰে সহজকৈ আৰু এটা এটা শব্দৰ অৰ্থৰ সৈতে তোমালোকক বুজাই দিয়া হ'ব। আৰু গ্যাৰাণ্টি দি কৈছোঁ, তোমালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰা তেতিয়াহ'লে এবাৰতে এই ৰিপৰ্ট ৰাইটিংটো মুখস্থ কৰিব পাৰিবা আৰু পৰীক্ষাত একেবাৰে সুন্দৰকৈ লিখি থৈ আহিব পাৰিবা। পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, ইউ আৰ ৰামেন, অৰ্থাৎ তুমি ৰামেন নাইবা ৰিয়া, জেনেৰেল ছেক্ৰেটাৰী অফ ABC কলেজ, অৰ্থাৎ ABC কলেজৰ তুমি ৰামেন নাইবা ৰিয়া নামৰ জেনেৰেল ছেক্ৰেটাৰী। ৰিচেণ্টলি অলপতে ইউৰ স্কুল, তোমাৰ বিদ্যালয়ে হেল্থ অনুষ্ঠিত কৰিছিল এ মৰ্নিং চেৰিমনি, এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অৰ্থাৎ শোক সভা অনুষ্ঠিত কৰিছিল অন দি ডেথ অফ জুবিন গাৰ্গ, অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত এই মৰ্নিং চেৰিমনি অনুষ্ঠান অনুষ্ঠিত কৰিছিল। গিভিং ডিটেইলছ এবাউট হিজ কণ্ট্ৰিবিউশ্যন ৰাইট এ ৰিপৰ্ট, ইয়াৰ ওপৰত এটা ৰিপৰ্ট লিখিব লাগে। ইয়াৰ উত্তৰটো কেনেকৈ লিখিবা? প্ৰথমতে তোমালোকে এই হেডিংটো দিবা হা। ইয়াতে লিখা হৈছে মৰ্নিং চেৰিমনি অন দি ডেথ অফ জুবিন গাৰ্গ, অৰ্থাৎ শোক সভা জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত। তাৰ তলত ছাব হেডিঙত তোমালোকে লিখিবা বাই ৰামেন নাইবা ৰিয়া, জেনেৰেল ছেক্ৰেটাৰী ABC কলেজ। তাৰ তলফালে ছাব হেডিং তোমালোকে দিবা গুৱাহাটী 21 ছেপ্টেম্বৰ। এইখিনি হেডিং দিয়াৰ পিছত তোমালোকে লিখিবা আৱাৰ স্কুল, অৰ্থাৎ আমাৰ বিদ্যালয়খনে ৰিচেণ্টলি অলপতে হেল্থ অনুষ্ঠিত কৰিছিল এ মৰ্নিং চেৰিমনি, এখন শোক সভা টু শ্ব' ৰেচপেক্ট, অৰ্থাৎ সন্মান প্ৰদৰ্শন কৰিবলৈ টু দি গ্ৰেট মিউজিচিয়ান মিষ্টাৰ জুবিন গাৰ্গ, অৰ্থাৎ জুবিন গাৰ্গ নামৰ এগৰাকী গ্ৰেট মিউজিচিয়ানক সন্মান প্ৰদৰ্শন কৰিবলৈ আমাৰ বিদ্যালয়ে অলপতে ৰিচেণ্টলি অলপতে হেল্থ এ মৰ্নিং চেৰিমনি, এখন শোক সভা অনুষ্ঠিত কৰিছিল। ইয়াৰ অৰ্থটো এনেকুৱা হ'ব, আমাৰ বিদ্যালয়ে অলপতে মহান সংগীত শিল্পী শ্ৰী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ এখন শোক সভাৰ আয়োজন কৰিছিল। তাৰপিছত তোমালোকে লিখিবা দ্য ইভেণ্ট ৱাজ এটেণ্ডেড, অৰ্থাৎ এই অনুষ্ঠানত উপস্থিত আছিল ষ্টুডেণ্টছ, টিচাৰ্ছ এণ্ড ষ্টাফ হু কেম টুগেডাৰ, যিসকলে একেলগে আহিছিল টু ৰিমেম্বাৰ, মনত পেলাবলৈ হিজ লাইফ, অৰ্থাৎ জুবিন গাৰ্গৰ জীৱনী এণ্ড দ্য ৱৰ্ক, আৰু তেওঁৰ কৰ্ম হি ডিড ইন মিউজিক, যি তেখেতে মিউজিকত কৰিছিল, অৰ্থাৎ তেওঁৰ জীৱন আৰু সংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰিবলৈ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে একেলগে এই অনুষ্ঠানত একত্ৰিত হৈছিল। তাৰপিছত এটা পেৰাগ্ৰাফ দি লিখিবা মিষ্টাৰ জুবিন গাৰ্গ ৱাজ এ ভেৰি ফেমাছ ছিংগাৰ, অৰ্থাৎ জুবিন গাৰ্গ আছিল এজন অতি বিখ্যাত সংগীত শিল্পী। ছিংগাৰ মানে সংগীত শিল্পী, ফেমাছ মানে বিখ্যাত, ভেৰি মানে অতি। ইয়াৰ উপৰিও ছং ৰাইটাৰ, তেখেতে কি কৰিছিল? গান লিখিছিল। এণ্ড কম্প'জাৰ আছিল হু মেড আছাম এণ্ড ইণ্ডিয়া, যিগৰাকীয়ে অসম আৰু ইণ্ডিয়াক প্ৰাউড কৰিছিলে। উইথ হিজ ছুইট, তেওঁৰ মিঠা আৰু বিউটিফুল ভইচৰ সৈতে, অৰ্থাৎ শ্ৰী জুবিন গাৰ্গ আছিল এজন অতি বিখ্যাত সংগীত শিল্পী, গীতিকাৰ আৰু সুৰকাৰ, যিয়ে তেওঁৰ মিঠা আৰু সুন্দৰ কণ্ঠশিল্পীৰ জৰিয়তে অসম আৰু ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আকৌ কৈছোঁ, মিষ্টাৰ জুবিন গাৰ্গ, অৰ্থাৎ জুবিন গাৰ্গ আছিলে এ ভেৰি ফেমাছ ছিংগাৰ, এগৰাকী অতি বিখ্যাত গায়ক, ছং ৰাইটাৰ আছিলে আৰু কম্প'জাৰ আছিলে। হু মেড আছাম এণ্ড ইণ্ডিয়া প্ৰাউড, যিগৰাকীয়ে অসম আৰু ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছিলে। উইথ হিজ, তেওঁৰ মিঠা আৰু সুন্দৰ ভইচৰ সৈতে। তাৰপিছত লিখিবা হিজ মিউজিক, অৰ্থাৎ জুবিন গাৰ্গৰ
মিউজিকে ক্ৰছ অল লিমিটছ সকলো ধৰণৰ লিমিট ক্ৰছ কৰি পেলাইছিল এণ্ড ইনস্পায়াৰ্ড আৰু ইনস্পায়াৰ্ড কৰিছিল অনুপ্ৰাণিত কৰিছিল মেনি পিপুল বহুতো মানুহ ফৰ মেনি ইয়াৰ্ছ বহু বছৰ ধৰি। ইয়াৰ অৰ্থটো এনেকুৱা হ'ব, তেওঁৰ সংগীতে সকলো সীমা অতিক্ৰম কৰিছিল আৰু বহু বছৰ ধৰি বহু লোকক অনুপ্ৰাণিত কৰিছিল। ইনস্পায়াৰ্ড মানে অনুপ্ৰাণিত কৰা। তাৰপিছত অলপ পেৰাগ্ৰাফ দি লিখিবা, দ্য মিটিং হেড স্পেচেছ আৰু এই অনুষ্ঠানত এই মিটিঙত স্পেচেছ আছিলে, পাৰফৰ্মেঞ্চ আছিলে আৰু এ ট্ৰিবিউট ভিডিঅ' শ্বয়িং হিজ ৱাণ্ডাৰফুল জাৰ্ণি আৰু সন্মান প্ৰদৰ্শন কৰাৰ এটা ভিডিঅ' আছিলে। ইয়াৰ অৰ্থটো এনেকুৱা হ'ব, এই সভাত ভাষণ, সংগীত পৰিৱেশন আৰু তেওঁৰ সুন্দৰ যাত্ৰা প্ৰদৰ্শন কৰা এটা শ্ৰদ্ধাঞ্জলি ভিডিঅ' আছিলে। ষ্টুডেণ্টছ শ্বেয়াৰ্ড অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে ভাগ বতৰা কৰিছিলে, শ্বেয়াৰ কৰিছিলে দেয়াৰ ফেভৰাইট ছংছ সিহঁতৰ ভালপোৱা গানবোৰ আৰু মেমৰিজ অফ মিষ্টাৰ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ যি স্মৃতি সেই স্মৃতি আৰু তেওঁলোকৰ ভালপোৱা গানবোৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিছিল, শ্বেয়াৰ কৰিছিল। শ্বয়িং হাউ হি টাচ দেয়াৰ লাইফছ যে যিটোৱে প্ৰদৰ্শন কৰি আছিল যে জুবিন গাৰ্গে তেওঁলোকৰ লাইফত কেনেদৰে টাচ কৰিছিল। অৰ্থাৎ ইয়াৰ অৰ্থটো এনেকুৱা ধৰণৰ হ'ব, ছাত্ৰ ছাত্ৰীসকলে শ্ৰী জুবিন গাৰ্গৰ তেওঁলোকৰ প্ৰিয় সংগীত আৰু স্মৃতিসমূহ ভাগ বতৰা কৰিছিল, যিয়ে তেওঁলোকৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল তাক দাঙি ধৰিছিল। আকৌ কৈছোঁ, ষ্টুডেণ্টছ শ্বেয়াৰ্ড অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে ভাগ বতৰা কৰিছিল তেওঁলোকৰ ফেভৰাইট ছংছ আৰু জুবিন গাৰ্গৰ মেমৰিজ শ্বয়িং হাউ হি টাচ দেয়াৰ লাইফছ অৰ্থাৎ যিয়ে তেওঁলোকৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল তাক দাঙি ধৰিছিল। দ্য ইভেণ্ট ইণ্ডেড অৰ্থাৎ যি এই চেৰিমনি হৈছিল, এই চেৰিমনি সমাপ্ত হৈছিল উইথ 1 minute অফ চাইলেঞ্চ অৰ্থাৎ 1 মিনিট মৌনতা কৰি এই ইভেণ্টছখন সমাপ্ত হৈছিল টু হনৰ হিজ চ'ল অৰ্থাৎ আত্মাৰ প্ৰতি সন্মান জনাবলৈ। ইয়াৰ অৰ্থটো এনেকুৱা ধৰণৰ হ'ব, তেওঁৰ আত্মাৰ প্ৰতি সন্মান জনাই 1 মিনিট মৌনতা পালন কৰাৰ পাছত অনুষ্ঠানৰ সামৰণি পৰে। মিষ্টাৰ জুবিন গাৰ্গছ গ্ৰেট ৱৰ্ক উইল অলৱেজ ইনস্পায়াৰ্ড এণ্ড এণ্টাৰটেইনড আছ অৰ্থাৎ মিষ্টাৰ জুবিন গাৰ্গৰ যি ডাঙৰ কৰ্ম সেই কৰ্মই সদায় অনুপ্ৰাণিত কৰিব আৰু এণ্টাৰটেইনড আছ আমাক এণ্টাৰটেইন কৰিব। এণ্ড উই উইল ৰিমেম্বাৰ হিম ফৰ এভাৰ আৰু আমি তেখেতক চিৰকালৰ বাবে মনত ৰাখিম। ইয়াৰ অৰ্থটো এনেকুৱা হ'ব, শ্ৰী জুবিন গাৰ্গৰ মহান কৰ্মই আমাক সদায় অনুপ্ৰাণিত আৰু আমোদ দি থাকিব আৰু আমি তেওঁক চিৰদিন মনত ৰাখিম। এইখিনি তোমালোকে চাই লোৱা আৰু তলত অসমীয়া ট্ৰান্সলেট দি দিছোঁ, তোমালোকে এবাৰ চাই লোৱা আৰু একেবাৰে সহজকৈ তোমালোকক ইয়াতে বুজাই দিয়া হৈছে। তোমালোকে যদি বুজি নোপোৱা তেতিয়াহ'লে অসমীয়া অৰ্থটো ইয়াতে দিয়া হৈছে, তোমালোকে চাই লোৱা। আকৌ তোমালোকক কৈছোঁ, তোমালোকৰ HS 2026ত জুবিন গাৰ্গৰ বিষয়ে এই প্ৰশ্নটো আহিব পাৰে, তোমালোকে বহীত লিখি ল'বা। তাৰপিছত হেডিং দিবা মৰ্নিং চেৰিমনি অন দি ডেথ অফ জুবিন গাৰ্গ, ছাব হেডিং দিবা। তাৰপিছত এইখিনি তোমালোকে লিখিবা। আৱাৰ স্কুল ৰিচেণ্টলি হেল্ড এ মৰ্নিং চেৰিমনি টু শ্ব' ৰেচপেক্ট টু দি গ্ৰেট মিউজিচিয়ান মিষ্টাৰ জুবিন গাৰ্গ অৰ্থাৎ আমাৰ বিদ্যালয়ে অলপতে মহান সংগীত শিল্পী শ্ৰী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ এখন শোক সভাৰ আয়োজন কৰিছিল। দ্য ইভেণ্ট ৱাজ এটেণ্ডেড বাই students, teachers and staff who came together to remember his life and the work he did in music অৰ্থাৎ তেওঁৰ জীৱন আৰু সংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰিবলৈ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে এই অনুষ্ঠানত একত্ৰিত হৈছিল। পেৰাগ্ৰাফত দি তোমালোকে লিখিবা, মিষ্টাৰ জুবিন গাৰ্গ ৱাজ এ ভেৰি ফেমাছ ছিংগাৰ, songwriter and composer who made Assam and India proud with his sweet and beautiful voice অৰ্থাৎ শ্ৰী জুবিন গাৰ্গ আছিল
এজন অতি বিখ্যাত সংগীত শিল্পী, গীতিকাৰ আৰু সুৰকাৰ, যিয়ে তেওঁৰ মিঠা আৰু সুন্দৰ কণ্ঠস্বৰৰ জৰিয়তে অসম আৰু ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছিল। হিজ মিউজিক ক্ৰছড অল লিমিটছ এণ্ড ইনস্পায়াৰ্ড মেনি পিপুল ফৰ মেনি ইয়াৰ্ছ। তেওঁৰ সংগীতে সকলো সীমা অতিক্ৰম কৰিছিল আৰু বহু বছৰ ধৰি বহু লোকক অনুপ্ৰাণিত কৰিছিল। দ্য মিটিং হেড স্পেচেছ, পাৰফৰ্মেঞ্চেছ এণ্ড এ ট্ৰিবিউট ভিডিঅ' শ্বয়িং হিজ ৱাণ্ডাৰফুল জাৰ্ণি। এই সভাত ভাষণ, সংগীত পৰিৱেশন আৰু তেওঁৰ সুন্দৰ যাত্ৰা প্ৰদৰ্শন কৰা এটা শ্ৰদ্ধাঞ্জলি ভিডিঅ' আছিল। Students shared their favorite songs, memories of Mr. Zubin Garg, showing how he touched their lives. ছাত্ৰ-ছাত্ৰীসকলে জুবিন গাৰ্গৰ তেওঁলোকৰ প্ৰিয় সংগীত, স্মৃতিসমূহ ভাগ বতৰা কৰিছিল, যিয়ে তেওঁলোকৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল তাক দাঙি ধৰিছিল। The event ended with 1 minute of silence to honor his soul. তেওঁৰ আত্মাৰ প্ৰতি সন্মান জনাই 1 মিনিট মৌনতা পালন কৰাৰ পাছত অনুষ্ঠানৰ সামৰণি পৰে। Mr. Zubin Garg's great work will always inspire and entertain us, and we will remember him forever. অৰ্থাৎ শ্ৰী জুবিন গাৰ্গৰ মহান কৰ্মই আমাক সদায় অনুপ্ৰাণিত আৰু আমোদ দি থাকিব, আৰু আমি তেওঁক চিৰদিনৰ বাবে মনত ৰাখিম।